Good morning, children. আজি আমি টি ফ্ৰম আছাম এই পাঠটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু এইটো আমাৰ এই পাঠটোৰ সন্দৰ্ভত দ্বিতীয় ভিডিঅ' হ'ব। আমি অলৰেডি প্ৰথম ভিডিঅ'টোত আৰম্ভণি বিফৰ ৰিডিং দ্য টেক্সট আৰু তাৰ লগতে কিছুমান যিখিনি ফেক্টছ আছে, যিখিনি প্ৰাইমেৰী কিছুমান ফেক্টছ আছে সেইখিনি আমি আলোচনা কৰিছিলোঁ। তোমালোকে আগৰ ভিডিঅ'টো চাই ল'ব পাৰা আৰু এতিয়া আমি নেক্সট ইয়াৰ পৰা আগৰ ভিডিঅ'টোৰ য'ত শেষ হৈছে তাৰ পিছৰ পৰা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। চ' লাষ্ট ভিডিঅ'টোত আমি শেষৰ মুহূৰ্তত আমি গম পাইছিলোঁ যে এটা মেগনিফিচেণ্ট ভিউ ডেছক্ৰাইব কৰা হৈছিলে, য'ত নেকি দেখা পাইছিলোঁ যে য'ত নেকি গ্ৰীনেৰী, ৰাজবীৰে লাইফত কেতিয়াও তেখেতে দেখা নাছিলে ইমান গ্ৰীনেৰী, সেই গ্ৰীনেৰীটো চাই ৰাজবীৰ মুগ্ধ হৈ আছে। আৰু এই গ্ৰীনেৰী চিনটো মই আগৰ ভিডিঅ'টোত কৈছিলোঁ তোমালোকে অলপ গুৰুত্ব সহকাৰে চাবা, সেইটোৰ পৰা যথেষ্ট প্ৰশ্ন দিয়া হয়। তাৰপিছত হৈছে যে ইন দ্য ডিষ্টেঞ্চ ৱাজ এন আগলি বিল্ডিং, যে ডিষ্টেঞ্চত তোমাক যিটো গ্ৰীনেৰী চিনেৰীৰ কথা ইয়াত কোৱা হৈছে, সেই গ্ৰীনেৰীটো পাৰ হৈ গৈ ডিষ্টেঞ্চ দূৰণিত তুমি এটা কি দেখা পাবা, আগলি বিল্ডিং। দূৰণিত তুমি আগলি বিল্ডিং এটা দেখা পাবা। এই আগলি বিল্ডিংটো সোধা হ'ব পাৰে, হোৱাট ইজ দ্য আগলি বিল্ডিং? তোমালোকে লক্ষ্য ৰাখিবা, এই আগলি বিল্ডিংটো কৈছে সেই টি ফেক্টৰী হ'ব, টি ফেক্টৰী। তাৰমানে যিহেতু ৰাজবীৰে গৈ আছে চাহ বাগানৰ মাজে মাজেদি, ট্ৰেইনখন যে পাৰ হৈ গৈছে দুয়ো ছাইডে কেৱল সেউজীয়া চাহ বাগান আছে আৰু তাৰ মাজত ট্ৰেইনটো গৈ আছে, গতিকে দূৰণি এটা আগলি বিল্ডিং এটা দেখিছে। মানে আগলি মানে দেখিবলৈ ধুনীয়া নহয়, তাৰমানে যিটো গ্ৰীনেৰীৰ মাজত ধোঁৱা ওলাই থকা বহুত পুৰণি বিল্ডিং এটা দেখিছে। উইথ স্ম'ক বিল'য়িং আউট অফ দ্য টল চিমনি, ওখ চিমনিৰ পৰা মানে ধোঁৱা ওলাই আছে, স্ম'ক মানে ধোঁৱা ওলাই আছে। গতিকে ধোঁৱা ওলাই থকা বাগানৰ মাজত দূৰত এটা ধোঁৱা ওলাই থকা এটা বিল্ডিং আছে, ওপৰত ওখ এটা চিমনিৰ মাজেদি ধোঁৱা ওলাই আছে। গতিকে ডেফিনেটলি সেই ধোঁৱা ওলাই থকাটো কি হ'ব পাৰে, ইটা ভাটা হ'ব পাৰে বা চাহ ফেক্টৰী হ'ব পাৰে। কিন্তু ইয়াত যিহেতু চাহ বাগানৰ মাজত বা দূৰত আছে, চাহ বাগানৰ লগত লাগি থকা আছে, গতিকে সেইটো কি কয় ইটা ভাটা হোৱাৰ আশা কম আছে, সেইটো হৈছে চাহ ফেক্টৰী। গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা যে এইটো এটা চাহ ফেক্টৰীৰ কথা কৈছে, যিটো নেকি আগলি বিল্ডিঙৰ কথা কৈছে। বাৰু, সেই টি গাৰ্ডেন, ৰাজবীৰে তেতিয়া সেই সময়ত চিঞৰিলে এক্সাইটেডলি, খুব উত্তেজিত হয়, সেই চোৱা চাহ বাগান, খুব উত্তেজিত হৈছে মানে সি কেতিয়াও চাহ বাগান দেখা নাই, সিটো দিল্লীত থকা ল'ৰা। কিন্তু প্ৰাঞ্জল কি হ'ল, হু হেড বিন বৰ্ণ এণ্ড ব্ৰট আপ অন এ প্লেনেটেশ্যন, তেনেকুৱা এটা প্লেনেটেশ্যনতে, কাৰণ তাৰ দেউতাক আমি অলৰেডি গম পাইছোঁ, প্ৰাঞ্জলৰ দেউতাক এজন চাহ বাগানৰ মেনেজাৰ। গতিকে চাহ বাগানৰ মেনেজাৰ ল'ৰাটো কি হ'বগৈ, সিটো সেই বাগানৰ মাজতে ডাঙৰ দীঘল হোৱা, ডাঙৰ দেখি থকা, গতিকে তাৰ কাৰণে কি হৈ গ'লগৈ, ডিড নট শ্বেয়াৰ ৰাজবীৰ এক্সাইটমেণ্ট। সি মানে ৰাজবীৰৰ যিটো এক্সাইটমেণ্ট আছিলে, যিটো ফূৰ্তি আছিলে, সেই ফূৰ্তিটো সি শ্বেয়াৰ নকৰিলে মানে সেই ফূৰ্তিটোত সি সমভাগী নহ'ল কাৰণ তাৰ কাৰণে এইটো এটা বৰ এক্সাইটিং মেটাৰ নহয়, সি সদায় দেখি থকা দৃশ্য এটা হয়। গতিকে সি ইমান ফূৰ্তি নকৰিলে। তাৰপিছত হৈছে দিছ ইজ ট্ৰী কাণ্ট্ৰি নাও। তেতিয়া ৰাজবীৰে কি কয়, প্ৰাঞ্জলে ক'লে যে এইটোতো ট্ৰী কাণ্ট্ৰি হয়, চাহৰ দেশ হয়। হি ছেড, প্ৰাঞ্জলে ক'লে, আছাম হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ প্লেনেটেশ্যন ইন দ্য ৱৰ্ল্ড। ইয়াত আৰু এটা ফেক্ট এতিয়া দিছে, যিটো নেকি প্ৰাঞ্জলে কৈছে যে আছাম ইজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ প্লেনেটেশ্যন ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰত অসম মানে চাহ খেতিত আটাইতকৈ ওপৰত আছে, তাৰমানে উৎকৃষ্ট বা সৰ্বপ্ৰথম স্থানত আছে। সেইকাৰণে কৈছে লাৰ্জেষ্ট, আটাইতকৈ বেছি চাহ খেতি অসমত কৰা হয় গোটেই বিশ্বৰ ভিতৰত। লক্ষ্য ৰাখিবা, এইটো ইন দ্য এণ্টায়াৰ ৱৰ্ল্ডৰ কথা কৈছে, দ্য ৱৰ্ল্ড, গোটেই বিশ্বৰ ভিতৰত অসমতে আটাইতকৈ বেছি চাহৰ খেতি কৰা হয়। ইউ উইল চি এনাফ গাৰ্ডেন, তুমি বহু গাৰ্ডেন দেখা পাবা, লাষ্ট ইউ এ লাইফ টাইম, গোটেই জীৱন তুমি বহুত দেখা পাবা, মানে অসমততো বহুত দেখা পাবা। আই হেভ বিন ৰিডিং মাছ, কৈছে ৰাজবীৰে এতিয়া সেই বুলি কৈছে যে আই হেভ বিন ৰিডিং মাছ এজ আই কুড, মই যিমান পাৰোঁ এবাউট টি, চাহৰ বিষয়ে মই যিমান পাৰোঁ সিমান মই অধ্যয়ন কৰিছোঁ।
তাৰমানে সি ইয়াত অহাৰ আগে আগে ৰাজবীৰ অহাৰ আগে আগে এইখন আমাৰ অসমলৈ আহিছে, তাৰমানে অন্য প্ৰকাৰে আমি ক'ব পাৰোঁ চাহৰ দেশলৈ আহিছে। গতিকে চাহৰ দেশত অহাৰ আগে আগে ৰাজবীৰে যিমান পাৰে সেই চাহৰ বিষয়ে অধ্যয়ন কৰিছে, আৰু সি সেইটো কথা এতিয়া স্বীকাৰ কৰিছে যে মই যিমান পাৰোঁ চাহৰ বিষয়ে পঢ়িছোঁ। No one really knows who discovered tea. সি এতিয়া আৰু এটা ফেক্ট ক'বলৈ গৈছে ৰাজবীৰে কৈছে কোনেও নাজানে যে চাহ কোনে প্ৰথমতে আৱিষ্কাৰ কৰিলে, সেইটো কোনেও নাজানে। বাট দেয়াৰ আৰ মেনি লেজেণ্ডছ, কিন্তু বহু আখ্যান আছে। তেনেকুৱা লেজেণ্ডছ বুলি কোৱা হয় যিটো আখ্যান, মানে এনেকুৱা ধৰণৰ কিছুমান মানে খুব গল্প হ'লেও সেইখিনি খুব মানে দৃঢ় বিশ্বাস থকা গল্প কিছুমান, তেনেকুৱা আখ্যান বুলি কয় সেইবোৰক। গতিকে তেনেকুৱা বহুত আখ্যান আছে চাহৰ ডিস্কভাৰী কেনেকৈ হ'লনো, কোনোবাই এইটো কয় কোনোবাই সেইটো কয়, তেনেকুৱা ধৰণৰ বহু কথা আছে। বহুত কিতাপত বহুত ধৰণৰ বেলেগ বেলেগ কথা পঢ়িবলৈ পোৱা যায়। গতিকে সেই কথাটোকে ক'লে ৰাজবীৰে যে বহু আখ্যান আছে। এতিয়া কৈছে হোৱাট লেজেণ্ড, কেনেকুৱা আখ্যান আছেনো, কেনেকুৱা গল্প আছেনো, সেইবুলি প্ৰাঞ্জলে সুধিলে। তেতিয়া ক'লে ৱেল দেৰ ইজ ওৱান এবাউট চাইনিজ এম্পেয়াৰ। এটা আখ্যান চাইনিজ এম্পেয়াৰৰ আছে। এই আখ্যান দুটাও খুব দৰকাৰী, খুব ইম্পৰ্টেণ্ট, লক্ষ্য কৰিবা। ইয়াত এই আখ্যান দুটাৰ পৰা প্ৰশ্ন নহাকৈ নাথাকেই। প্ৰথমটো হৈছে চাইনিজ লেজেণ্ড। তাৰমানে এইটো হৈছে চাইনা দেশত প্ৰচলিত এটা আখ্যান। সেইটো হৈছে চাইনাৰ এজন এম্পেয়াৰৰ আছিলে, এম্পেয়াৰৰ মানে সম্ৰাট। সেই সম্ৰাটে কি কৰে, হু অলৱেজ বইলড ৱাটাৰ বিফ'ৰ ড্ৰিংকিং ইট। তাৰমানে সেই চাইনাৰ সম্ৰাটজনে সদায় পানী বইল কৰিহে খায়। আমিও বহুত মানুহে তেনেকৈ কৰোঁ, পানীটো বইল কৰি লওঁ, কাৰণ আমি আজিৰ তাৰিখত ভালকৈ জানো যে পানী বইল কৰি ল'লে পানীত থকা বিশুদ্ধ হেৰিবোৰ জাৰ্মছবোৰ সেইবোৰ মৰি যায়। গতিকে পানী বইল কৰি খোৱাটো ভাল। কিন্তু আমি যিটো কথা কৈছোঁ চাইনাৰ সম্ৰাটৰ কথা, সম্ৰাটৰ দিন তাৰমানে বহু আগৰ। আমি এতিয়া এই লেজেণ্ডটো যিটো তাৰমানে চাহ কেনেকৈ আৱিষ্কাৰ হৈছিলে সেইটো বিষয়ে পঢ়িবলৈ গৈছোঁ। তাৰমানে এইটো বহু বছৰ হাজাৰ বছৰ আগৰ কথা কৈ আছে তাৰমানে। গতিকে সেই সময়ত মানে সম্ৰাটজনে চাহ পানী বইল কৰি খাইছিলে। তেতিয়া কি হ'ল, ওৱান ডে আ ফিউ লিভছ অফ টুইগছ বাৰ্নিং আণ্ডাৰ দ্য পট ফল ইনটু দ্য ৱাটাৰ। কি হ'ল, এদিন কি হ'ল, ভুলক্ৰমে তাৰমানে কিছুমান আগলি পাত কেইটামান আহি পেলাই এই হেৰিটোত পৰি গ'ল, যিটো মানে পাত্ৰত গৰম পানী উতলি আছিলে সেই উতলি থকা পাত্ৰত আহি পৰি গ'ল পাত কেইটামান। মানে কোমলীয়া পাত আহি পেলাই পৰিলে, হয়তো কোনোবাই পেলালে বা কিবা হ'ল, কেনেকৈ কি হ'ল ক'ব নোৱাৰোঁ, মুঠতে পৰিলে। আৰু তুমি এই কথাটো অলপ লক্ষ্য ৰাখিবা যে কোনোবাই সুধিব যে এইটো কেনেকৈ পৰিবনো ঘৰৰ ভিতৰত, কিন্তু সেই পুৰণি দিনটোত আচলতে পানী বইল কৰা ঠাইডোখৰ নিশ্চয় এটা মুকলি ঠাইত পানী বইল কৰিছিলে কিজানি, আৰু চাৰিওফালে গছ গছনি থকা পৰিৱেশ, কাৰণ আমাৰ সেই সময়ত খুব বননি পৰিৱেশটো বেছি আছিলে, কাৰণ সম্ৰাটৰ সেই সময়টোত খুব মানে ঘন হাবি থকা এৰিয়া, তাত আশে পাশে ঢেৰ কিবা কিবি গছ আছে, বতাহ চলি থাকে। গতিকে কিবা পাত আহি পেলাই দৈৱক্ৰমে সেই গামলাটোতে পৰিলে, মানে যিটো পট বা যিটো মানে পানী বইল কৰিছে তাতে আহি পেলাই পৰি ল'লে। বাৰু যি কি নহওক, গিভিং ইট এ ডেলিচিয়াছ ফ্লেভাৰ। এইটো পৰিলে, কিন্তু সেই পানীটো কিন্তু এটা ফ্লেভাৰটো ডিলিচিয়াছ হৈ গ'ল। সম্ৰাটজনে সেইটো খালে, কিন্তু খাই পেলাই বুজিলে আৰে পানীটো আজি দেখোন সোৱাদ লাগিছে, ডিলিচিয়াছ, সোৱাদ মানে সুস্বাদ, ভাল টেষ্ট এটা পাইছে তাৰমানে। সেই ইট ৱাজ ছেড ডেট দে ৱেৰ টি লিভছ। আৰু এই আখ্যানটোৰ মতে কোৱা হয় যে সেই যে পাতটো পৰিছিলে সেইটো হৈছে চাহৰ পাত পৰিছিলে তাৰমানে তাত। চ' চাহটো তাৰমানে চাইনিজ লেজেণ্ডৰ মতে চাহটো আচলতে এক্সিডেণ্টলি আৱিষ্কাৰ হৈ গ'ল। তাৰমানে ক'বলৈ গ'লে সি যিটো এৰিয়াত আছিলে তাৰ ওচৰে পাজৰে যিবোৰ গছ আছিলে সেই গছবোৰ চাহৰ গছ আছিলে। সি আৰু সেইবোৰ ইমান লক্ষ্য কৰা নাই, তেতিয়া ইমান কোনে কি কৰে, আৰু সেই পাতবোৰ আহি পিনে কেনেবাকৈ হয়তো সেইবোৰে দি পিনে হেৰি কৰি আছিলে, জুই জ্বলাই আছিলে, কেইটামান পাত ওপৰতে পৰি গ'ল কিজানি, পাত পৰি গ'ল, সোৱাদ আহি গ'ল। তাৰপিছত দেখিলে আৰে এইখিনি পাতে পৰিছিলে বুলি ক'লে। পিছৰ দিনা সুধিলে কি পাত পৰিল, বোলে এইখিনি পাতে পৰিছিলে। চালে এইখিনি পাত দুটামান আকৌ দি চাচোন, চাওঁ, খাবলৈ ভাল লাগিছে দেখোন, এনেকৈ
এইটো মানে তেতিয়া কি কৰিলে সম্ৰাটজনে হয়তো লাহে লাহে ৰেগুলাৰ খাবলৈ ধৰিলে সেই পাতটো, আৰু সেইটো সম্ৰাটে অকলে নাখাই পিনে সম্ৰাটে যিজন মানুহে হয়তো যিগৰাকী মহিলা বা কোনোবাই যিজনে পানী গৰম কৰি দিয়ে সিও খাই চালে কিজানি তাৰো ভাল লাগিলে, এই তেনেকৈ খাই 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 হয়তো বিয়পিলে এইটো আখ্যান মতে। তাৰমানে আচলতে এক্সিডেণ্টলি। আৰু লক্ষ্য কৰিবা চাহটো সাধাৰণতে আমি বিশ্বাস কৰা মতে চাইনাতে প্ৰথমতে আৱিষ্কাৰ হৈছিলে। গতিকে চাহৰ যিটো গোটেই বিশ্বত যে চাহৰ বিয়পিলে, চাহটো যে জনজাতি মানে জনপ্ৰিয় হৈ পৰিলে, আৰু সেইটো আৰম্ভণি কিন্তু চাইনাতে হৈছিলে। গতিকে এই লেজেণ্ডটো আমি কিছু পক্ষে মানে আমি ভুল বুলি ক'ব নোৱাৰোঁ, হ'ব পাৰে সেইটো শুদ্ধ হ'ব পাৰে। গতিকে এইটো এটা মানে লেজেণ্ড, যিটো লেজেণ্ড নেকি বিশ্বাস কৰা হয় এনেকৈ চাহৰ খেতি বা চাহৰ কথাটো চলিল। তাৰপৰা সেইটো চাহটো মানে জেগাই জেগাই গৈ পিনে খেতি কৰিবলৈ ধৰিলে, যে কাৰণ সেইটো পানীটো খাবলৈ সোৱাদযুক্ত হয়। গতিকে তেনেকৈ কৰি পিনে চাহ খোৱা আৰম্ভ হৈছিলে কিজানি। বাৰু যি কি নহওক, আৰু এটা লেজেণ্ড আছে, টেল মি আনাদাৰ। প্ৰাঞ্জলে ক'লে ঠিক আছে, দুটা লেজেণ্ডৰ কথা কৈছিলে নহয়, আৰু এটা কোৱা। স্কফ্ট যে আৰু এটা কোৱা, অন্যটো কোৱা। এটাতো চাইনিজ লেজেণ্ড তুমি ক'লা, আৰু এটা কম বুলি কৈছা, সেইটো কোৱা। সেইটো কৈছে উই হেভ এন ইণ্ডিয়ান লেজেণ্ড টু। আমাৰ ভাৰতীয় লেজেণ্ডো আছে, মানে ভাৰতত প্ৰচলিতও এটা আখ্যান আছে। আচ্ছা, ভাৰতত চলি থকাটো কি হয় সেইটো চাওঁ, যে বোধি ধৰ্মা চাবা, বোধি ধৰ্মা দুটা শব্দ লগ লাগিছে, মানে বুদ্ধ ধৰ্মৰ মানে কোনোবা এজন দেই, বোধি ধৰ্মা। কিন্তু তাৰ এইটো নামহে দেই, বোধি ধৰ্মাটো এন এনচিয়েণ্ট বুদ্ধিষ্ট এছেটিক। এইজন মানে এটা আচলতে এছেটিক বুলি ক'লে মানে আমি সন্ন্যাস নিচিনা বুজোঁ, যিজন মানে সন্ন্যাসধাৰী বা যিজন নেকি পণ্ডিত, তেনেকুৱা ধৰণৰ, যিজনে খুব সাধনাত মগ্ন হৈ থাকে, তেনেকুৱা এজন মানুহ তাৰমানে, তপস্বী যাক কোৱা হয়, তপস্বী, যিজন তপস্যা কৰে, তেনেকুৱা ধৰণৰ মানুহ। চ' এনেকুৱা এজন বুদ্ধিষ্ট তপস্বী আছিলে বোধি ধৰ্মা। চ' সি কি কৰিলে, সি ডাঙৰ ঘটনা এটা কৰিলে, কাট অফ হিজ আইলিডছ। সি আইলিডছ কাটি দিলে। আইলিডছ মানে বুজি পাইছা, চকুৰ যে ভুৰুখিনি, যে চকুখিনিৰ যে মানে ভুৰু নহয়, আইলিডছ বুলি ক'লে চকু যে ঢাকি দিয়ে, যে আমাৰ চকুখনৰ ওপৰৰ পাটিটো যিটো, সেই ওপৰৰ পাটিটো আমি কি কৰোঁ, টোপনি আহিলে কি কৰোঁ, চকুটো বন্ধ কৰি লওঁ, হয় নাই, তাৰপিছত টোপনি যাওঁগৈ, হয় নাই, চকুটো বন্ধ কৰি লওঁ, তাৰপৰা টোপনি যাওঁগৈ। গতিকে এই যে বন্ধ হোৱাটো, সেই পাটিটো সি কাটি পেলাইছিলে নিজে নিজে। বোধি ধৰ্মাই কি কৰিছিলে, সেই চকু পাটিটো কাটি দিছিলে, কাট অফ হিজ আইলিডছ। কেলে? বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যন। মেডিটেশ্যনৰ সময়ত, মানে মেডিটেট কৰা মানে কেনেকুৱা ধৰণৰ, চকু টকু বন্ধ কৰি ধ্যানমগ্ন হৈ থকা, তেখেতৰ মানে ঈশ্বৰৰ প্ৰতি আমি ধ্যানমগ্ন হৈ থাকোঁ, যাতে বাহিৰা কোনো মানুহে বা বাহিৰা কোনো পৰিৱেশে যাতে আমাক সেই ধ্যানত কোনো বাধা নিদিয়ে, সেইকাৰণে তেখেতে কি কৰে, কোনো বস্তু নাচায়, চকু বন্ধ কৰি ৰাখে, বন্ধ কৰি মানসিকভাৱে সম্পূৰ্ণভাৱে ডেডিকেটেড থাকে তেখেতৰ ঈশ্বৰৰ প্ৰতি, একদম ঈশ্বৰৰ ধ্যান কৰি থাকে। সেইটো হৈছে মেডিটেশ্যন। চ' সি তেনেকৈ মেডিটেশ্যন কৰা আমাৰ, যিহেতু সি তপস্বী মানুহ, সি সাধনা কৰা মানুহ, গতিকে তেখেতে কি কৰিলে, তেখেতে ধ্যানমগ্ন হৈ থাকে। কিন্তু ধ্যানমগ্ন হৈ থাকোঁতে কি হয়, সি টোপনি গুচি যায়গৈ। কাৰণ চকু দুটা বন্ধ কৰি তুমি ঈশ্বৰৰ প্ৰতি মনোনিৱেশ কৰি থাকিলেতো তোমাৰ টোপনি অহাটো অলপ কিছু ক্ষেত্ৰত স্বাভাৱিকো হয়। কিন্তু তাৰতো খং উঠিলে, মই ইমান ভুল কেনেকৈ কৰিব পাৰোঁ, সিটো সাধাৰণ মানুহ নহয়, সি খুব মানে বিখ্যাত এজন, মানে প্ৰসিদ্ধ এজন তপস্বী হয়। চ' সি সাধনাত মগ্ন থকা মানুহ, সিটো শুব নোৱাৰে। তেখেতৰ মতে তেখেতে শুৱাটো তেখেতৰ পাপ কাম কৰিলে। গতিকে তেখেতে চিন্তা কৰিলে, তেখেতে নুশুবলৈ কাৰণে হয়তো তেখেতে চেষ্টা কৰিছিলে, চকু পাতি তেখেতে জপাই ৰাখিবলৈ, মুকলি কৰি ৰাখিবলৈ চেষ্টা কৰিছে। মানে টোপনি আমাৰ কেতিয়া আহিব, যেতিয়া আমাৰ চকু পাতাটো পৰিব, তাৰপিছতে টোপনিটো আহে। খোলা থাকিলে টোপনিটো নাহে, আমি শুবলৈ কাৰণে প্ৰথমতে চকু জাপ বন্ধ কৰি লওঁ। চকু জাপ বন্ধ কৰি দিয়াৰ লগে লগে আমাৰ কি হয়, ব্ৰেইনে কাম কৰাটো অলপ কমি যায়, কাৰণ চকুৰে যিটো দেখে
সেইটো ব্ৰেইনত যায়, তেতিয়া ব্ৰেইনটো এক্টিভ হৈ থাকে। শুই থকা মানে ব্ৰেইনক আমি ডিএক্টিভেট কৰিব লাগে। ব্ৰেইন সক্ৰিয় হৈ আছে, ব্ৰেইনটো একদম ৰেষ্ট পাব লাগে। শুৱা মানে যেতিয়া আমি একো ক'ব নোৱাৰা হৈ যাওঁ, তাৰমানে ব্ৰেইনৰ ৰেষ্টিং। আমি এতিয়া বহি আছোঁ, যদি বহি আছোঁ তেতিয়া আমি শৰীৰটোৱে ৰেষ্ট কৰি আছোঁ, কিন্তু আমাৰ ব্ৰেইনে ৰেষ্ট কৰি থকা নাই। ব্ৰেইনে বেলেগ কথা ভাবি আছে, কিবা চিন্তা কৰি আছে, কিবা দেখি আছে, সেইটো বুজি আছে, গতিকে আমি সেইবোৰ কৰি থাকোঁ। কিন্তু চকুটো যেতিয়া জপাই দিওঁ, তেতিয়া অন্ধকাৰ হৈ যায়, তেতিয়া একো নেদেখোঁ, তেতিয়া ব্ৰেইনে কিছু ক্ষেত্ৰত ৰিলেক্স হৈ থাকে। কাৰণ বহু বস্তু নেদেখিলে আমাৰ বহুত কথা নাই, কিন্তু ভাবি থকা হয়গৈ, সেই ভাবি থকা কথাবোৰ আহি যায়, কিন্তু চকুটো বন্ধ হৈ যায়, লাহে লাহে সেইটো ৰিলেক্সত হেল্প কৰে। কিন্তু এই ক্ষেত্ৰত বুদ্ধিধৰ্মাৰ কিন্তু উল্টাহে হ'লগৈ। তেখেতে কি কৰিলে, আইলিডছ কাটি পেলালে। কাৰণ চকুত জাপ খালেহে টোপনি আহিব, চকুত জাপ খাবলৈ কাৰণে সেই ঢাকনটো, যিটো চকুৰ ঢাকনটোকে কাটি পেলালে। চ' কাটি পেলাই সি পেলাই দিলে। য'ত পেলালে তাৰ পৰা 10জোপা 10 ট্ৰী প্লাণ্টছ, 10জোপা গছৰ পুলি গ্ৰীউ আউট অফ দ্য আইলিডছ। সেই চকুৰ পতাৰ পৰা 10জোপা গছ, চাহ গছ উপজিলে। মানে সেইটো ধাৰ্মিক বিশ্বাস। তাৰমানে সেই যে চকুৰ পতাটো যোনডোখৰ মাটিত পেলাইছিলে, সেইডোখৰ মাটিৰ পৰা চাহৰ গছ 10জোপা উপজিলে। তেনেকৈ তাৰমানে চাহৰ পৰা হেৰি হ'ল। সেই পাতবোৰৰ কাৰণে সেইটোত এটা ঈশ্বৰ প্ৰদত্ত এটা গুণ পালে সেই পাতটোৱে, যে সেই পাতটো কি হয়, দিজ লিভছ, দ্য লিভছ অফ দিজ প্লেণ্টছ, এই প্লেণ্টৰ যিটো পাতবোৰ, ৱেন পুট ইন হট ৱাটাৰ, যেতিয়া গৰম পানীত দিয়া হয় তেতিয়া কি হয়, এণ্ড ড্ৰাংক, আৰু তাৰপিছত যেতিয়া খোৱা হয়, ভেনিছ স্লিপ, টোপনি নাইকিয়া হৈ যায়। সেইকাৰণে ঈশ্বৰ প্ৰদত্ত কোৱালিটি পালে মানে গছজোপাই, যে এই গছৰ পাত যিজনে গৰম পানীত তিয়াই সেই পানীটো খাব, তাৰ টোপনি নাহে, টোপনি নাইকিয়া হৈ যাব। যদি টোপনি নহা কৰিব লাগে তেতিয়াহ'লে আমি চাহ খাওঁ। চ' সেইকাৰণে আমি ৰাতিপুৱা শুই উঠি চাহটো খাওঁ, টোপনিটো ভাৱটো আমাৰ নাইকিয়া হৈ যায়। দুপৰীয়াও আমাৰ সন্ধিয়া সময়ত যেতিয়া টোপনি ভাৱ যে আহে, চাহ একাপ খাই দিলে আমাৰ টোপনি ভাৱটো নাইকিয়া হৈ যায়। চ' সেইটো এটা কোৱালিটি আছে চাহৰ। চ' আজিলৈ আমি এই দুটা লেজেণ্ড দুটা আলোচনা কৰিলোঁ। তাৰমানে আমাৰ এই বিষয়বস্তুটো লেজেণ্ডতে থাকক, ভাবিছোঁ যে বেলেগ এটা বিষয়লৈ গুচি নাযাওঁ, কাৰণ এই লেজেণ্ড দুটা খুব ইম্পৰ্টেণ্ট। তোমালোকে এই ভিডিঅ'টো ভালকৈ চাবা, যাতে লেজেণ্ড দুটা ভালকৈ বুজি পোৱা, যাতে সেইখিনিৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন আহে সেইখিনি যাতে কৰিব পৰা হয়। আৰু ডেফিনেটলি এই লেজেণ্ড দুটাৰ পৰা বহুত কুৱেশ্যন আহিবই, কোনো কথাই নাই। চ' এই ভিডিঅ'টোত বেলেগ কথা আলোচনা নকৰোঁ, আজিলৈ ইয়াতে সামৰিছোঁ। থেংক ইউ।